স্বায়ত্তশাসিত ৰাজ্য প্ৰসংগক কেন্দ্ৰ কৰি বুধবাৰে ডিফুত পূব কাৰ্বি আংলং জিলা বিজেপিয়ে আয়োজন কৰে এক সংবাদ মেল। পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য প্ৰদানৰ দাবীত মঙলবাৰে অনুষ্ঠিত সংসদৰ বাজেট অধিৱেশনত সাংসদ অমৰ সিং কিশোৰে প্ৰদান কৰা ভাষণক সংবাদ মেলৰ জৰিয়তে আদৰণি জনাইছে পূব কাৰ্বি আংলং জিলা বিজেপিয়ে। প্ৰেছ কনফাৰেন্স মাতা হৈছে, আপোনালোকে নিশ্চয় জানে যে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও বহুত বছৰৰ পৰা ইয়াত সংগ্ৰাম চলি আছে। 1986ৰ পৰা নেপেৰাকৈ আজি সংগ্ৰাম চলি আহি আছে। বিভিন্ন দল, বিভিন্ন সংগঠনবিলাক সংগ্ৰাম চলি আছে। অট'নমাছ ষ্টেট ডিমাণ্ড, সেই ইছ্যু আজি বহুত দিনৰ পৰা ইয়াত কাৰ্বি আংলঙত আজি 40 বছৰকৈ অধিক আজি ইয়াত সংগ্ৰাম চলি আছে। সেই ইছ্যু, সেই কথা লৈ পেলাই যোৱাকালি ভাৰতীয় জনতা পাৰ্টি সাংসদ আৰু 6 ডিফু পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি MP অমৰ সিং কিশোৰ ডাঙৰীয়া যোৱাকালি সেই ইছ্যু লৈ পেলাই, সেই কথা লৈ পেলাই যোৱাকালি পাৰ্লিয়ামেণ্টত তেখেতে উত্থাপন কৰিছে। 240 জনৰ ভাৰতীয় জনতা পাৰ্টি MPৰ ভিতৰত 7 জনক যোৱাকালি সময়টো দিয়া হৈছিল। তাৰে ভিতৰত 2জন MPহে যোৱাকালি MPয়ে এই সময়টো পাইছিলে। তাৰে ভিতৰত আমাৰ সাংসদ, আমাৰ MP ডাঙৰীয়া আমাৰ অমৰ সিং কিশোৰ ডাঙৰীয়াই যোৱাকালি এই ইছ্যুটো উত্থাপন কৰিছে। আৰু সেই ইছ্যু উত্থাপন কৰাৰ সময়ত আমাৰো ভাগ্য যে প্ৰধানমন্ত্ৰী, ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী স্বয়ং নিজে আছে, হোম মিনিষ্টাৰ অমিত শ্বাহ নিজে আছে, ৰাজনাথ সিং ডিফেন্স মিনিষ্টাৰো স্বয়ং নিজে আছিলে। তেখেতে সেই কথা উত্থাপন কৰাৰ সময়ত তেখেতে চবক অনুৰোধ কৰিছে যে আৰ্টিকল 244A সোনকালে যদি ইমপ্লিমেণ্ট কৰে তেনেহ'লে আমাৰ বিশেষকৈ বৰ অসম আমি গঢ়িব পাৰিব। আৰু আমাৰ ইষ্ট কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও এটা ডেভেলপমেণ্টত এটা পদত আমি যাব পাৰিব বুলি তেখেতে সেই পাৰ্লিয়ামেণ্টত তেখেতে উত্থাপন কৰিছে। আৰু তাত যিমানটো MP আছে চবক অনুৰোধ কৰিছে যে আমাৰ এইখন 3খন জিলা উন্নতি হ'বলৈ কাৰণে আপোনালোকক আমাক সহায় কৰক বুলি তেখেতে চবক এপিল কৰিছে। আৰু তাৰে ভিতৰত 125 এমেণ্ডমেণ্ট কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল হ'বলৈ গৈ আছে। সেই বিলতে তেখেতে আকৌ সেই কথাটো তেখেতে উত্থাপন কৰিছে। আৰু সেই কথাটো চবক অনুৰোধ কৰিছে যে সেই বিল যেতিয়া উত্থাপন হ'ব, সেই বিল যেতিয়া টেবুলত লৈ আনিব, সেই সময়ত আপোনালোকে আমাক সমাধান কৰক বুলি কৈছে। তেখেতে চবক অনুৰোধ কৰিছে, কাৰণ সমৰ্থনটো বিচাৰিছে। কাৰণ ইৰেছপেক্টিভ অফ ডিফাৰেণ্ট পলিটিকেল পাৰ্টি, যিমান পলিটিকেল পাৰ্টি আছে, সংসদ আছে, MPবিলাকক তেখেতে অনুৰোধ কৰিছে। কাৰণ এইখন বিল যদি লৈ আনে তেনেহ'লে বৰ্তমান আমাৰ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, লগতে ডিমা হাছাও আৰু বড়োলেণ্ড, সেই 3টা অসমত যি কাউন্সিল আছে, অট'নমাছ কাউন্সিল আছে, বৰ্তমান সেই ক্ষমতাটো মিনিমাম এটা ক্ষমতাটো পাব বুলি তেখেতে সেইটো উত্থাপন কৰিছে। 3 দিনৰ পৰা আমাৰ টিম কাৰ্বি আংলং লিড কৰিছে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM। তেখেতৰ টিমসকলে তাত 4 দিন হৈ আছে, তাতে তেখেতসকলে বহি আছে যে আমি এইখন টিমখন লৈ পেলাই তাতে বিভিন্ন আমাৰ চেণ্ট্ৰেলৰ নেতৃত্বসকল আছে, সেই সকলকতো তেখেতে সাক্ষাৎ কৰিব। তাৰে ভিতৰত যোৱাকালি যি পাৰ্লিয়ামেণ্টত তেখেতে আমাৰ MP ডাঙৰীয়াই উত্থাপন কৰিছে, সেই কথাবিলাক সিহঁতৰ লগত আলোচনা কৰাৰ পিছত সেই উত্থাপনটো কৰিছে। তো আমাৰ সাংসদত ধন্যবাদ দিব বিচাৰিছোঁ। কাৰ্বি আংলং অট'নমাছ কাউন্সিল, আমাৰ কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা তেখেতক ধন্যবাদ দিব বিচাৰিছোঁ। আমাৰ টিমৰ পৰা তেখেতক ধন্যবাদ বিচাৰিছোঁ, কাৰণ বহু দিনৰ পৰা সেই ইছ্যুটো ইয়াত সংগ্ৰাম চলি আছে। সেই ইছ্যু
বা সেই কথা সেই টপিকটো যোৱাকালি পাৰ্লিমেণ্টত উত্থাপন কৰাৰ কাৰণে তেখেতক ধন্যবাদ দিছোঁ আৰু টিম কাৰ্বি আংলঙৰ নেতৃত্বত দিয়া আমাৰ ডক্টৰ তুৰাম ৰংহাঙকতো ধন্যবাদ দিছোঁ যে এই ইছ্যুখন পাৰ্লিমেণ্টত বিশেষকৈ প্ৰধানমন্ত্ৰী থকা সময়ত হোম মিনিষ্টাৰ থকা সময়ত এই সুযোগ পোৱা বা এই সুযোগ দিয়াৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী হোম মিনিষ্টাৰ আৰু বিশেষকৈ আমাৰ টিমসকলক ধন্যবাদ দিছোঁ কাৰণ ডিফৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট আসাম টাইমছ পোষ্ট